Hello everyone, welcome back to my YouTube channel. Namaskar, মই গুলান স্মিতা আপোনালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো আৰু আজি লৈ আহিছো এটা নতুন ব্লগ। আজি আমাৰ কৰ্মশালা আছে টিয়ক চিন্তামণি গড়ত। মেজিক ওয়াৰ্কশ্বপটো এৰেঞ্জ কৰিছে অভিজ্ঞান সাংস্কৃতিক মঞ্চৰ দ্বাৰা। আমি তালৈ বুলি গৈ আছো, সকলোবিলাক তাৰ পৰা দেখাই থাকিম, চাই থাকিব দে ভিডিঅ'টো। এয়া বিসি শৰ্মা ছাৰ, এফালে এয়া ছাৰ আৰু এফালে মা, এওঁলোক এতিয়া গৈ আছে তালৈ বুলি। আৰু এফালে ৰফিক দা আৰু আজি তেওঁৰ বাইকখন চলাই মই যাম। এফালে আমাৰ লগত আছে চক্ৰ। তো আমি সকলো এতিয়া গৈ আছোঁ। আমি বৰ্তমান আছোঁ জগদুৱাৰ তিনিআলিত আৰু এইখিনিৰ পৰাই অহা দেওবাৰে মানে 7 জুলাই তাৰিখে দিনৰ 11টা বজাত এটা ৰেলী হ'ব, যিটোত মই আৰু মোৰ গুৰু বিসি শৰ্মা ছাৰে চকুত কাপোৰ বান্ধি আমি বুলেট চালনা কৰিম। জগদুৱাৰ তিনিআলিৰ পৰা চিন্তামণি গড়লৈকে প্ৰায় 12 কিলোমিটাৰ পথ আমি চকুত কাপোৰ বান্ধি অতিক্ৰম কৰিম। সো সেইবাবে আজিৰ দিনটোৰ পৰা এয়া প্ৰেক্টিছ চলি আছে। আমি বুলেটখন লৈ ধুনীয়াকৈ তালৈ বুলি গৈ আছোঁ। সকলোবোৰ দেখাই থাকিম ৰাস্তাটোনো কেনেকুৱা কি কথা। আৰু লগত আছে এয়া মোৰ চক্ৰ, ইউথ মেজিচিয়ান অফ আছাম চক্ৰপাণি, আৰু তেওঁৰ লগতে আহি এয়া উপস্থিত হৈছোঁহি আমি আমাৰ গন্তব্যস্থান, য'লৈকে আমি বাইকখন চালনা কৰিম। আৰু তাতে আজিৰ পৰা অনুষ্ঠিত হ'বলৈ গৈ আছে 5দিনীয়া যাদু কৰ্মশালা। এয়া চিন্তামণি কলাকৃষ্টি বিকাশ কেন্দ্ৰ। আমি আহি বৰ্তমান উপস্থিত হৈছোঁহি চিন্তামণি কলাকৃষ্টি বিকাশ কেন্দ্ৰ। আৰু এইখন আছে চিন্তামণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ একেবাৰে সমীপতে আছে। সেয়া আপোনালোকক দেখাই দিছোঁ মই। আৰু ইয়াতেই আজি 5 দিন ধৰি এটা যাদু কৰ্মশালা আয়োজন কৰা হৈছে। আৰু এই কৰ্মশালাটি আয়োজন কৰিছে অভিজ্ঞান সাংস্কৃতিক মঞ্চৰ দ্বাৰা। আৰু তেওঁলোকে ইয়াতে এই যোনটো ইনিচিয়েটিভ লৈছে যে মেজিকৰ কৰ্মশালাটো ইয়াতে তেওঁলোকে কৰিছে মাত্ৰ 100 টকা মাচুলত। আৰু এয়া জেগাটোতো মই আপোনালোকক জনাইছোঁ যে যোৰহাটৰ টিয়কৰ চিন্তামণি গড় নামে ঠাইত এই কৰ্মশালাটোৰ আয়োজন কৰা হৈছে। আৰু আমি বৰ্তমান তাত উপস্থিত হৈছোঁহি। আৰু খুব ধুনীয়া এটা ইনিচিয়েটিভ তেওঁলোকে লৈছে, যিহেতু মাত্ৰ 100 টকা মাচুলত যাদু। আমি আহকচোন ভিতৰলৈ যাওঁ আৰু সকলোবোৰ দেখাওঁ আপোনালোকক। এয়া খুব ধুনীয়াকৈ তেওঁলোকে সকলোবিলাক এৰেঞ্জ কৰিছে। লাহে লাহে ছাত্ৰ ছাত্ৰী সকলো আহিব। আৰু এই যাদু কৰ্মশালাখনি 5 দিনীয়া হ'ব আৰু তাতে যোগদানৰ মাচুল মাত্ৰ 100 টকা। আৰু এয়া চাওক, এফালৰ পৰা সকলো আহি এনেদৰে বহিছেহি। এফালে এয়া হৈছে বিসি শৰ্মা ছাৰ আৰু চক্ৰপাণি, এফালে মোৰ মা আৰু বহুকেইজন গণ্যমান্য ব্যক্তি আজি অনুষ্ঠানটোত উপস্থিত আছে। লাহেকৈ এতিয়া অনুষ্ঠানটি আৰম্ভ হ'ব। ব'লকচোন আমি অনুষ্ঠানটিৰ মাজলৈ যাওঁ। অতি শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিসকল, অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোক সদৌতিলৈ অভিজ্ঞান সাংস্কৃতিক মঞ্চৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই আজি আমি আৰম্ভণি অনুষ্ঠানটিৰ বাবে আগবাঢ়িব বিচাৰিছোঁ। আজি আমাৰ মাজত আহি উপস্থিত হৈছেহি বিশিষ্ট যাদু সম্ৰাট ফ্লাইং মেন বিসি শৰ্মা ডাঙৰীয়া। তেখেতক আমি আজি এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। এয়া সকলোৰে আগত আমি চিনাকি কৰিছোঁ যাদু সম্ৰাট ফ্লাইং মেন বিসি শৰ্মা ডাঙৰীয়া। ইয়াৰ পাছতে আমি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আমাৰ এই যাদু কৰ্মশালাৰ বিশেষ আকৰ্ষণ গুলনস্মিতা জিচি, যাক ব্লাইণ্ড ফুল গাৰ্ল হিচাপে জনা যায়, যিয়ে যোৰহাটৰ পৰা কাজিৰঙা পৰ্যন্ত 122 কিলোমিটাৰ চকু বান্ধি বুলেট চলাই অংশগ্ৰহণ কৰিবৰ বাবে তেখেতক আহ্বান জনাইছোঁ। ইউথ মেজিচিয়ান চক্ৰপাণি বৰুৱা ডাঙৰীয়া। চক্ৰপাণি বৰুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। গুলনস্মিতা জিচিৰ মাতৃ জ্যোতি বৰা ডাঙৰীয়ানী, আমি তেখেতকো ইয়াত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। জোৰ কৰি বা বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি এই অনুষ্ঠানটি আগবঢ়াই নিবৰ বাবে আমাক প্ৰেৰণা আগবঢ়োৱা শংকৰদেৱ বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক গজেন ফুকন ডাঙৰীয়া, আমি তেখেতকো ইয়াত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে যোৰহাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা বিসি শৰ্মা ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাব।
অভিজ্ঞান সাংস্কৃতিক মঞ্চৰ সহ সম্পাদক যদুমণি বৰুৱাই। গুণস্মিতা জিচিক এখনি ফুলাম গামোচা আদৰণি জনাব আমাৰ অভিজ্ঞান সাংস্কৃতিক মঞ্চৰ প্ৰচাৰ সম্পাদক মনজিত ৰাজখোৱা। ইয়াৰ পাছতে সৰ্বপ্ৰথমে অভিজ্ঞান সাংস্কৃতিক মঞ্চৰ সমূহ কৰ্মকৰ্তালৈ মই ধন্যবাদ জনাইছোঁ যে আপোনালোকে ইমান ধুনীয়া এটা ইনিচিয়েটিভ লৈ যাদু আমাৰ যাদু কলাক এনেদৰে আগবঢ়াই লৈ যাব বিচাৰিছে, তাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ থাকিলে। যাদুটো কি বস্তু? যাদু হৈছে মাত্ৰ কি চায়েন্স, হয় নাই? যাদুটো কোনো তন্ত্ৰ মন্ত্ৰ নহয়। আমাৰ সকলোৰে এটা ভুল ধাৰণা থাকে যে যাদু হৈছে তন্ত্ৰ মন্ত্ৰ, এইবোৰ একো নহয়। আমি যোনবোৰ যাদু শিকিম সেইবোৰ হৈছে কৌশল আৰু আমাৰ 10টা আঙুলিৰ খেল। আমাৰ হাতত কেইটা আঙুলি থাকে? আঙুলিৰ খেল আৰু বিজ্ঞান চিনি পোৱা নহয়? তোমালোকে বিজ্ঞান পঢ়িছা নাই? পঢ়িছা? সেই বিজ্ঞানৰ কিছুমান ল বা কিছুমান সূত্ৰ তেনেদৰে ব্যৱহাৰ কৰি যাদু হৈছে। যাদু মানে এইটো নহয় যে কোনো একদম নোৱাৰা কিবা এটা বস্তু, তেনেকুৱা একো নহয়। আমি সেইবোৰ বস্তু জানো বা আমি ঘৰত কৰি থাকোঁ, কিন্তু আমি সেইটো যাদু বুলি গম নাপাওঁ, হয়নে? যাদুটো তোমালোকে শুনিছানে? তন্ত্ৰ মন্ত্ৰ কৰে বুলি শুনিছা? মন্ত্ৰ গায় শুনিছা? তেনেকুৱা একো নহয়, অলৌকিক কিবা এটা নহয়। যাদু হৈছে আমাৰ এই 10টা আঙুলিৰ খেল আৰু বিজ্ঞান। তেন্তে তোমালোকৰ লগত লাহে লাহে, যিহেতু আজি আৰম্ভণিহে, বেছি কথা কৈ দীঘলীয়া নকৰোঁ। এতিয়া লাহেকৈ আমি ইজনৰ লগত চিনাকি হৈ আমি লাহেকৈ যাদুবোৰ আৰম্ভ কৰি দিম, হ'বনে? হ'ব? তোমালোক এক্সাইটেড হয়নে যাদু শিকিবলৈ? হয়? চিঞৰ মাৰি দিয়া। এতিয়াহে লাগিছে তোমালোক এক্সাইটেড হয় টাইপৰ। ভালকৈ শিকিম, হয় নাই? শিকি আমি দেখুৱাব লাগিব দেই। এতিয়া এয়া ছাত্ৰ ছাত্ৰীসকল সুন্দৰকৈ বহি ল'লে আৰু কৰ্মশালা আৰম্ভ হৈ গ'ল। ছাৰে কেইটামান সৰু আৰু ইজি ৰুমালৰ মেজিক ট্ৰিক শিকাই দিলে আৰু তেওঁলোকে সেইমতে প্ৰেক্টিছো কৰিছে। আৰু মই তেওঁলোকক দেখালোঁ একেবাৰে ইজি এটা মেজিক ট্ৰিক, যিটো সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে কৰিব পাৰে। মই মোৰ স্কুলত এইটো মেজিক খুব দেখাইছিলোঁ। প্ৰথম চেষ্টাতে তেওঁলোকে বহুত সুন্দৰকৈ কৰিব পাৰিছে। এতিয়া BC শৰ্মা ছাৰে এটা কাপৰ যাদু দেখাব। আহকচোন, এইটো আমি উপভোগ কৰোঁ। আজিকালি কি হৈছে, সমস্যা হৈছে, আমাৰ চাউল পাব নাই। আমি যদি ইয়াৰ যদি উপায় কিবা কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ মানে সুবিধা দূৰ হ'ব ন। এই কাপোৰ, এইটো কাপ হৈ যায়। 1 2 3 কেনেকুৱা লাগিলে? এইটো যাদু যোনে পাৰিব তেওঁলোকেহে আচল যাদুকৰ। কৰা। মই এতিয়া এটা মেজিক দেখাব লৈছোঁ। এটা অকণমানি বিট আছে, দেখিছানে? এইটো সৰু হয়নে? চাইজত সৰু হয়। আমি যেতিয়া পাচলি ৰুওঁ তেতিয়া আমি তাত কি দিওঁ? সাৰ দিওঁ, হয়নে? আমি ইয়াত কি কৰিম এতিয়া? অলপমান মেজিকৰ সাৰ দিওঁ, যাদুৰ সাৰ। ঠিক আছে, অকণমান এনেকৈ যাদু কৰিম। হ'ল অকণমান কি কৰিছোঁ?
সাৰ দিছোঁ অকণমান এনেকৈ যাদু কৰিছোঁ সাৰ দিছোঁ কি কৰিছোঁ আৰু ৰেডি ষ্টেডি আজি মই এটা বিতৰ যাদু দেখাম এইটো হৈছে অকণমানি বিধ যেনেকৈ শাক পাচলিত সাৰ দিলে ডাঙৰ হয় ইয়াত আমি এটা মেজিকৰ যাদু সাৰ দিম শুভা মোৰ হাতত এখন ৰুমাল আছে এইখনৰ ক'তো সূতা আছে নি মাজত নাই একদম ধুনীয়া হয় নাই মই এখন এনেকৈ মাছটো মাজৰ অংশটো এনেকৈ হাতত লৈ ল'লোঁ আৰু এনেদৰে ঠিক কৰি ল'লোঁ ঠিক আছে আৰু মোৰ হাতত আছে এডাল কি যাদুৰ লাঠি হয়নে এডাল কি যাদুৰ লাঠি এতিয়া ইয়াৰ মাজেৰে এইটো তোমাৰ পাৰ হৈ যাব জানো নাযায় কিন্তু কি জানা যাদুৰে চব সম্ভৱ যাদুৰে অসম্ভৱকো কি কৰিব পাৰি সম্ভৱ কৰিব পাৰি এতিয়া আমি এই লাঠিডাল লওঁ ইয়াৰ মাজেৰে এনেদৰে ভৰাই দিম এনেদৰে ভৰাই দিম প্ৰেক্টিছ কৰি আহিবা কেইটা শিকিলা যাদু কেইটা শিকিলা 5টা সৰ্ট আউট 6 কিলোমিটাৰ তো স্যাৰ এজন টিচাৰ ৰাইট ঠিক আছে মই তোমালোকক কেইটা ওয়াৰ্ড দেখুৱাম এটা ওয়াৰ্ড দেখুৱাম তোমালোকে ওয়াৰ্ডটো জুতাই থবা মনৰ ভিতৰত খালি যেটো ওয়াৰ্ড কও এটা তুমি কৈ নিদিবা সো তাৰ সপোৰ্ট অকমান এখানে বন্ধ কৰি দিও তাৰ দীঘল কে উঠালো पूरा रिलैक्स फील करी আছে सो মই এটা ওয়ার্ড দেখাইছো এই ওয়ার্ডটো দেখিছানে তোমালোকে খালি মনৰ ভিতৰতে পঢ়ি থোৱা তোমালোকে ডাঙৰকৈ উচ্চাৰণ নকৰিবা দুটাব পাৰিছানে সকলোৱে পাৰিছানে আপোনালোকে মনৰ ভিতৰতে দেই পাৰিছে চাহ আমাক দেখুৱাই দিছে চাহ দেখিছে দেখিছে পঢ়িব পাৰিছা ওয়ার্ডটা তো চাহ যেটো শিক্ষক তো চাহটো পঢ়িব লৈছো এটা টেকছন এটা টেকটান স্যার যেন শিক্ষক এটো ওয়ার্ড হয় জানো নহয় কৈ দিবা ওয়ার্ড কৈ নাবা স্যার ট্রাই কৰক আপুনি যেন শিক্ষক আপুনি নোৱাৰিলে কেনেকৈ হ'ব আকৌ বাৰ ট্রাই কৰক এটা কি কৈছিলে WhatsApp-ত আমি কৈ দিও কিন্তু পঢ়ি পেলাই পাইছে স্পেলিং আকৌ বা আপোনালোকে দেখুৱাই দিছোঁ মই চেঞ্জ কৰি দিব পাৰোঁ কিবা একেবাৰে নৰ্মেল সকলোৱে দেখিছে একেবাৰে নৰ্মেল দেখিছে সকলোৱে দেখি আছে মই তাৰ ওচৰৰ পৰাই দেখুৱাইছোঁ সকলোৱে দেখি আছে ওচৰত চকু ওচৰত লৈ লওক তেতিয়া দেখিব ইডাটেক হয় জানো নহয় ছাৰক মই অলপ মাইণ্ডটো কণ্ট্ৰল কৰি আছিলোঁ যিহেতু মই কৈছিলোঁ যে যাদুৰ লগত চাইক'লজি জড়িত হৈ থাকে ছাৰক যেতিয়া দীঘলকৈ উশাহ ল'ব লাগিব তেতিয়াই মই তেওঁৰ মাইণ্ডটো মোৰ হাতত আছে তাক মই ইনফ্লুৱেঞ্চ কৰি আছোঁ ঠিক আছে আকৌ ছাৰ চকুটো লাহেকৈ মুদি দিয়ক এটা দীঘলকৈ উশাহ লওক লাহেকৈ মেলি দিওঁ ঠিক আছে এতিয়া ছাৰ পুৰা নৰ্মেল হৈ গৈছে আকৌ একেটা ৱৰ্ডে দেখুৱাইছোঁ এটা সকলোৱে আকৌ প্ৰথম ৱৰ্ডটো আছিলে মানে ধুনীয়াকৈ দেখিছে দেখিছে সকলোৱে আপুনি দেখুৱা ৱৰ্ডটো ঠিক আছে দেখিছে ছাৰ এইটো লাহেকৈ সকলোৱে দেখিছে না ছাৰ লাহেকৈ পঢ়ি শুনাই দিয়ক সকলোৱে এইটো কি আছে একটা হাত চাপ চাই ধুনীয়াকৈ পঢ়ি শুনাই দিয়ক চালো কেনেকুৱা লাগিলে আজি বহুত ভাল লাগিলে এনজয় কৰিছা চবে ঠিক আছে এতিয়া তোমালোকৰ মাজৰ কাৰ কাৰ মিঠাই খাব মন গৈছে চবৰে মন গৈছে চবতছে বেছি কাৰ মন গৈছে মই মাতিম দে আহাচোন
দিয়ক ইয়াৰ ৰসমলাই খাব মন গৈছে দেই লিখক যোৱা বহাগে আৰু লালমোহন আকৌ আৰু আহিবা বৰফি 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 পেৰা 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 দে ৰসগোল্লা আৰু পেৰা পেৰা এই পেৰা দুটা তাৰ দুজন মিলি দিব দেই তোমাৰ নালাগে দেই আৰু বুনিয়া লাডু ছাৰ লিখক বুনিয়া লাডু এতিয়া ইয়াতে তোমালোকে যি যি খাবলৈ মন কৰিলা সেয়া আমি কি কৰিলোঁ ইয়াতে লিখি পেলাই এই বাতিটো থৈ দিলোঁ ছাৰ চবু লিখিলে নহয় বুনিয়া লাডু বৰফি পেৰা ৰসগোল্লা আৰু কি আছিলে লালমোহন হয়নে আৰু ৰসকদম নে কি কোনোবাই কৈছিলে ৰসকদম ৰসমলাই ঠিক আছে এতিয়া তোমালোকৰ মাজৰ একো নাই এই 3 নম্বৰ 3বাৰ কৰিলোঁ নহয় এয়াকে লৈ লৈছোঁ আৰু দেই দেৰি হৈ গৈছে যিহেতু তুমি ইয়াৰ পৰা এটা টানাচোন কিন্তু মোৰ আগত নাচাবা নিজে নিজে চোৱা কাকো নেদেখুৱাবা দেখাই দিয়া বাকীসকলক দেখাই দিয়া বাকীসকলক দেখুৱাই দিয়া কেমেৰা আপোনাক দেখাই দিয়া চাওঁ ৰ'বা হ'ব কৈ নিদিবা আকৌ জাপা সেইটো জাপা জাপি পেলাই ইয়াত ভৰাই দিয়া হ'ব এইটো ইয়াত দি দিলোঁ এতিয়া এইটো ঢাকি দিছোঁ ঠিক আছে অলপমান যাদু কৰি এটা ফু মাৰিছোঁ আজি যাদু শিকি তোমালোকে কেনেকুৱা পালা আৰু শিকিবানে এতিয়া কৰ্মশালা শেষ হ'ল এতিয়া আমি কিবা কিবি খাই ল'লোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ এফালে ছাৰ এতিয়া আমি ৰিটাৰ্ণ হৈ আছোঁ ঘৰলৈ বুলি কিন্তু বতৰটো বহুতেই বেয়া কৰিছে আৰু আজিৰ ৱৰ্কশ্বপটো ভালে ভালে পাৰ হৈ গ'ল সকলোবিলাক আপডেট আপোনালোকে মোৰ চেনেলটোৰ জৰিয়তে পাই থাকিব চ' ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'জবোৰ চাব আজিলৈ আহিছোঁ পুনৰ লগ পাম এটি নতুন ব্লগত তেতিয়ালৈকে সকলো ভালে থাকিব কুশলে থাকিব